নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে এই খবৰটো পাঁচটাকৈ ডাঙৰ সুবিধা এতিয়াৰ পৰা আপুনি পাবলৈ গৈ আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন ঘোষণা কৰিছে পাঁচটাকৈ সুবিধা প্ৰথমটো সুবিধা আপুনি এতিয়াৰ পৰা চাউলৰ লগত লাভ কৰিব দালি চেনি সমান্তৰালকৈ এতিয়াৰ পৰা ৰন্ধন গেছ কম দামত লাভ কৰিব সমান্তৰালকৈ যিসকল লোকে ডাঙৰ ৰোগত ভুগি আছে তেওঁলোকে 5 লাখ টকা পৰ্যন্ত কোনো চিন্তা কৰিব নালাগে চৰকাৰী যিবোৰ সা সুবিধা সকলো সুবিধা তেওঁলোকে পাব 5 লাখ টকা পৰ্যন্ত চৰকাৰী চিকিৎসাৰ তেওঁলোকে খৰচ লাভ কৰিব সমান্তৰালকৈ আৰু বহু কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে পাঁচটা ডাঙৰ সুবিধা কি কি ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত আমি জনাব বিচাৰিছো এটা ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলৰ বাবে আহি গল ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰী সকলে এতিয়াৰ পৰা পাঁচটা সুবিধা পাবলৈ গৈ আছে ৰেচন কাৰ্ড থাকিলে 300 টকা কম দামত আপুনি ৰন্ধন গেছ লাভ কৰিব এতিয়াৰ পৰা আপুনি কম দামতে লাভ কৰিব দালি চেনি মুঠৰ পৰা বিনামূলীয়া চাউলটো আছে বিনামূলীয়া চিকিৎসা সেৱা আছে এতিয়াৰ পৰা ৰন্ধন গেছক লৈও চিন্তা কৰিব নালাগে 300 টকা কম দামতে ৰন্ধন গেছ লাভ কৰিব চাউল চেনি দাইলৰ লগতে লাভ কৰিব ৰন্ধন গেছ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে বজাৰতকৈ 25 টকা কম দামত দালি লাভ কৰিব আপুনি বজাৰতকৈ আপুনি 25 টকা কম দামতে লাভ কৰিব চেনি এইবোৰ ঘোষণা ইতিমধ্যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰি থৈছে এইবাৰ ৰন্ধন গেছক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে 10 টকা কম দামতে আপুনি নিমখ লাভ কৰিব মুঠৰ পৰা যিসকল দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোক তেওঁলোকে আগতে এই সুবিধাবোৰ পাইছিল এতিয়াৰ পৰা কিন্তু নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ যিসকল লোক তেওঁলোকৰ বাবে সুবিধা কৰি দিয়া হৈছে পূৰ্বে ৰেচন কাৰ্ড লাভ কৰা নাছিল দৰিদ্ৰ লোকসকলে বা যিসকল লোক নিম্ন মধ্যবিত্ত তেওঁলোকে লাভ কৰা নাছিল কিন্তু শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সুবিধা কৰি দিলে কেৱল দৰিদ্ৰ সীমাৰেখাৰ তলৰ নহয় নিম্ন মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ যিসকল লোক আছে সকলোৰে বাবে ৰেচন কাৰ্ডৰ সুবিধা ৰেচন কাৰ্ড লাখ লাখ লোকে ইতিমধ্যে পাইছে আৰু নতুনকৈ ৰেচন কাৰ্ড দিয়াৰ ব্যৱস্থা পুনৰ কৰা হ'ব ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী লোকৰ বাবে সুবিধাৰ ওপৰত সুবিধা কৰি দিছে চাউলটোতো আছেই দালি চেনি নিমখ দিয়া হ'ল এতিয়া দিয়া হৈছে সিলিন্ডাৰ গ্যাস সিলিন্ডাৰ এতিয়াৰ পৰা কম দামত দিয়াৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এতিয়াৰ পৰা আৰু আপুনি চিন্তা কৰিব নালাগে প্ৰতিগৰাকী ৰেচন কাৰ্ডৰ পৰিয়ালে 35 কেজিকৈ চাউল লাভ কৰিব লগতে তেওঁলোকে লাভ কৰিব দালি চেনি নিমখ 300 টকা কম দামতে ৰন্ধন গেছ পাব 1 অক্টোবৰৰ পৰা চাউলৰ লগতে দালি চেনি নিমখ লাভ কৰিব 25 টকা কম দামতে দালি 25 টকা কম দামত চেনি আৰু 10 টকা কম দামত নিমখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন ঘোষণা কৰিছে ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গল এটা ভাল খবৰ ৰেচন কাৰ্ড থাকিলে পাঁচটাকৈ ডাঙৰ সুবিধা আপুনি পাবলৈ গৈ আছে এটা ডাঙৰ খবৰ আমি জনাই আছো ৰেচন কাৰ্ড থাকিলে 300 টকা কম দামত লাভ কৰিব ৰন্ধন গেছ ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব দালি চেনি ইত্যাদি দাইলৰ লগতে আপুনি লাভ কৰিব এতিয়াৰ পৰা ৰন্ধন গেছ আপুনি কম দামতে পাবলৈ গৈ আছে বজাৰতকৈ 25 টকা কম দামত লাভ কৰিব দালি 25 টকা কম দামত লাভ কৰিব চেনি 10 টকা কম দামত লাভ কৰিব নিমখ আৰু আপুনি 300 টকা কম দামত লাভ কৰিবলৈ গৈ আছে সিলিন্ডাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য আমি শুনাব বিচাৰিম তেওঁ কি ক'লে শুনক যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে 1000 টকা দি গ্যাস কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গ্যাসৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গ্যাসৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গুটেইবিলাক কাম কোনে কৰিব পাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয় ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব যদি বজাৰত চেনিৰ দাম 75 টকা হয় আপোনালোকে 50 টকাত পাব আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয় ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব যাৰ যাৰ ঘৰত গ্যাস কানেকশন আছে 1000 টকা দি গ্যাস কিনিব লাগে এতিয়া মই চাই আছো যে অসমত গ্যাসৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি যাতে গ্যাসৰ দামো আমি 300 টকা কমাই দিব পাৰো এই গুটেইবিলাক কাম কোনে কৰিব পাৰিছে
নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে, 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে, 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে, 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু চেনিও বজাৰতকৈ কম দামত আপোনালোকক দিয়া আমি আৰম্ভ কৰি দিম। অৰ্থাৎ যদি বজাৰত 1 তাৰিখে 90 টকা দালিৰ দাম হয়, ৰেচন কাৰ্ডত আপোনালোকে 60 টকাত পাব। যদি বজাৰত চেনিৰ দাম 75 টকা হয়, আপোনালোকে 50 টকাত পাব। আৰু বজাৰত যদি নিমখৰ দাম 30 টকা হয়, ইয়াত আপোনালোকে আমাৰ ৰেচন কাৰ্ডৰ দোকানত আপোনালোকে 20 টকা পাব। যাৰ যাৰ ঘৰত গেছ কানেকশ্যন আছে, 1000 টকা দি গেছ কিনিব লাগে। এতিয়া মই চাই আছো যে অসমত গেছৰ দামটো 1000 পৰা ডাইৰেক্ট 700 টকা কৰি দিব পাৰি নেকি, যাতে গেছৰ দামো আমি 300 টকা কমাই দিব পাৰো। এই গোটেইবিলাক কাম কোনে কৰিব পাৰিছে? নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদৰ কাৰণে আজি আমি বিজেপিয়ে কৰিব পাৰিছো। ৰেচন কাৰ্ডত 1 অক্টোবৰৰ পৰা দালি, নিমখ আৰু